হয় ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰতিদিনেই বনৰীয়া হাতীয়ে কেনেকৈ আচলতে আক্ৰমণ চলাই বা অনিষ্ট সাধন কৰি আহিছে এই কথা সৰ্বজন বিদিত। মই এই মুহূৰ্তত ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী ১ নম্বৰ বামুণজুলি গাঁৱত আছোঁ আৰু দেখা গৈছে যে নিতৌ ইয়াত বনৰীয়া হাতীয়ে আক্ৰমণ কৰি তেওঁলোকৰ ঘৰ দুৱাৰসমূহ ইতিমধ্যে বিনষ্ট কৰিছে আৰু তেওঁলোকৰ যি শ্ৰম কৰি খেতি কৰা ধান বা অন্যান্য খেতি তেওঁলোকৰ সম্পূৰ্ণৰূপে বিনষ্ট কৰি পেলাইছে। তেওঁলোকে চপাই আনিব পৰা নাই বা চপাই অনাৰ পিছতো তেওঁলোকৰ শ্ৰমৰ পৰা উৎপাদিত এই ধানসমূহ আচলতে বিনষ্ট কৰি পেলাইছে। মোৰ সহযোগী সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট গিৰি ৰাভাই দেখুৱাইছে, চাওক এয়া ১ নম্বৰ বামুণজুলি গাঁৱৰ এটা পৰিয়াল আৰু এই পৰিয়ালটোৰ ঘৰত তেওঁলোকে এতিয়া চপাই থোৱা ধানসমূহ সম্পূৰ্ণৰূপে বিনষ্ট কৰি পেলাইছে। ইয়াৰ উপৰিও তেওঁলোকৰ যি থকা ঘৰ আছিলে এই থকা ঘৰো এতিয়া ভাঙি পেলাইছে। মই চাৰিওপিনৰ পৰিৱেশ মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইপিনে এইটো তেওঁলোকৰ বাঁহৰ ঘৰ, এই বাঁহৰ ঘৰটো কিছুদিন পূৰ্বে বনৰীয়া হাতী এনেকৈ ভাগি থৈ গৈছিলে বা আধা ভগা কৰি থৈ গৈছিলে। ইয়াৰ উপৰিও এইপিনে এটা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ এটা আছিলে তেওঁলোকৰ, সেই গৃহটো ইতিমধ্যে ভাঙি চূৰ্ণ বিচ্ছিন্ন কৰিছে বুলি ক'ব লাগিব, য'ত এতিয়া তেওঁলোকে থাকিব পৰা কোনো পৰিৱেশ নাই। আৰু এনেকৈ বছৰ বছৰ ধৰি ইয়াত এনেকৈ জীয়াতু ভুগিবলগীয়া হৈছে বনৰীয়া হাতীৰ আক্ৰমণৰ বাবে। আৰু এয়াই হৈছে মানুহৰ আচলতে ইয়াত জীৱন বুলি ক'ব লাগিব। কেনেকৈ আচলতে ইয়াত মানুহ থাকিবলগীয়া হৈছে তাৰ কোনো খবৰ ল'বৰ কাৰণে কোনো বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰী কোনো বিভাগীয় কৰ্তৃপক্ষৰ আহৰি নাই। আৰু এনেকৈ সাধাৰণভাৱে অতি কষ্টৰে এই অঞ্চলৰ মানুহে নিতৌ জীৱন যাপন কৰি আহিবলগীয়া হৈছে। মূলত কেইবাগৰাকীও এই ঘৰৰ পৰিয়ালৰ লগতে প্ৰতিবেশী কেইবাগৰাকীও আছে, মই তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা আপোনাৰ নামটো কি দাদা? ৰজীন্দ্ৰ সৰ। ৰাতি ৰাতি কেতিয়া হাতী আহে? ৰাতি তাৰ মানে ৫টা বজাৰ পৰা একেবাৰে মানে ৫টা ৬ বজাৰ পৰা একেবাৰে মানে এই মানে একেবাৰে ৪টা বজে ৰাতিপুৱাই তেনেকে মানে পালে ইয়াত থকাটো তাৰ মানে ৪৫টো হাতী মানে ২ বেৰ সোমাল। ২ বেৰ সোমাই ফেলে ধানটো কি কৰিম একলা পলম লৈ যাৱা হলা লৈ যাৱা এইবিলাক ধান খাই পেলাইছে নাই। নেকি? সব খাৱাই সবটো এই খাই পেলোৱা ধানটো এইবিলাক কথাটো। আৰু ঘৰবিলাক ভাঙি দিছে। ঘৰটো ভাঙছে, এইটো ঘৰবিলাক গোটেই মানে মাৰি টেঢ়া কৰিছে। ঘৰটো মুঠতে পৰব পৰা নাই, নহ'লে চব টেঢ়া কৰি দিছে ঘৰটো কাৰণে মোৰ একটা মানে বহুত বিপদ। সেইকাৰণে ধান খাই পথাৰতো 7 বিঘা মেয়াদিন মাটি 7 বিঘা মাটিটো একদম শেষে কৰি দিলা। কি কৰি খাম মই? সেইকাৰণে আপোনালোকক কৈছোঁ যে মানে এই কিবা কৰিছোঁ, কিন্তু এইবোৰ বস্তুবিলাক কিবা সুবিধা পাইছেনে নাই? নাই, একো দিয়া নাই। সেইকাৰণেতো মনটো কান্দি আছে, সেইকাৰণে কি ক'ম মই। দাদা আপোনাৰো ধান খাইছে? না মোৰতো ধান নহয়, মোৰ তামোল গছগিলা অলপ বগৰাইছে হাতীয়ে তামোল গছগিলা অলপ খুচি কিনে কিবা কৰা হৈছে। আমাৰ লামু চাৰৰ আৰু ইপিনে আছে আমাৰ বডিগাৰ মই তাতে আছিল, তাতে 8 বিঘা মাটি নষ্ট। 6টা বজাতে সোমাই 6টা বজাত মানে 7টা বজাত ওলাই যায় হাতীয়ে। এতিয়া চাব পাৰিব আপোনালোকে যাই কিনে। বাইদেউ আপোনালোকৰ ধান খাইছে? খাইছে তো 6 বাজা ওলাই যায়, 7:30 বাজা ওলাই যায়, 8 বাজা ওলাই যায়, একেবাৰে ৰাতিপুৱা 4টা বাজালক থাকে। তাৰপিছত আৰু খেদি দিলে আৰু পুৱাই হ'লে 3টা বাজামান আৰু আহি যায় আৰু 4টা বাজা যায়। সদায় দিন এই কালি পৰশু আৰু আহিছিল 5টা বাজা, 6টা বাজা, 7টা বাজা। এই ওপৰ ফালে এইটো ছোৱালীক দৌৰাইছিল তো, দৌৰাই ফালে মাজত পাথাৰ আছে না, তাতে যাই ফালে আছিল। কেইটা আহে হাতী একবাৰত? হাতী 45টো আছে, 8টা 9টা আছে, 40টা আছে, তাৰ হিচাপো নাই। আৰু এই ঘৰবিলাক ভাঙি দিছে হাতীয়ে? হাতীয়ে ভাঙিছে তো চব ভাঙিছে। আমাৰ ডেমনি ওলাই ফালে খাইছে ধান, এই জইন খুটা চুটা চব ওলাইছে। চৰকাৰী কিবা সুবিধা পাইছেনে নাই? সুবিধা আমি পাৱাই নাই, চৰকাৰী ঘৰো পাৱা নাই আৰু কিবা ধান চান খাৱাটো আমি পাৱাই নাই, একো নিদিয়ে। এতিয়া আপোনালোকে সদায় ৰাতি টোপনি মাৰিব পাৰে নে নোৱাৰে? সদায় আহি থাকে, সদায়। কালিও আহিছে 2টা। এই ল'ৰা ছোৱালীবিলাক ক'ত যায় তেতিয়া হাতী আহিলে? হাতী আহিলে ঘৰতে থাকে আৰু কি কৰিম, চুপচাপকৈ ঘৰে থাকোঁ। বাহিৰত পলাই গ'লে তো মাৰবয়ে, পলালে মাৰব। এনেকেতো বহুত মানুহ মাৰিছে ইয়াত। মাৰছে। ইয়াতে মই খাৰা হৈছোঁ, ইফালে একেবাৰে দৌৰি আছে, মই ঘৰত সোমাইছোঁ, ইফালে গেল।
তাৰপিছত আৰু তাতে কঁঠাল গাছ বহি আছো সেই তাতে আমাৰ বস্তি ইফালে ইহঁতৰ ঘৰ ফালে যাই ফালে আৰু ইফালে দেই আহিলে মা খুমা খুমা ঘৰত খুমা বুলি ঘৰতে খুমাব পৰা নাই ইফালে দেই আৰু বিটাৰ ধানটো উঠাই ফালে ওই টাংকি তাতে পেলাই ৰাখছে মোৰ সহযোগী ভিডিঅ'জনে গিৰিণক মই এটা দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ চাওক এইসকল এমাহ ডিমাহ ল'ৰা ছোৱালী আৰু এইসকল ল'ৰা ছোৱালী আচলতে জিউটো বুকুত বান্ধি নিশা কটাবলগীয়া মাক দেউতাকসকলে বা অভিভাৱকসকলে আৰু কেতিয়া আচলতে ৰাতি হাতী ঘৰসমূহলৈকে সোমাই আহে বা পথাৰলৈকে আহে তাৰ কোনো ঠিকনা নাই আৰু প্ৰতি বছৰতে বিনিদ্ৰ ৰজনী কটাব লাগে এইসকল গাঁওবাসীয়ে আৰু এনেকৈ আচলতে বছৰ বছৰ ধৰি এনেকৈ কটাবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজে প্ৰতি বছৰতে তেওঁলোকৰ খেতিৰ ধান তেওঁলোকে বিনষ্ট কৰে ঘৰ দুৱাৰ ভাঙি পেলায় কিন্তু তাৰ বিপৰীতে যিসমূহ ক্ষতিপূৰণ পাব লাগে বা যিখিনি নিৰাপত্তা পাব লাগে সেই নিৰাপত্তা আজিকো প্ৰতি নোপোৱাটো এক চৰম দুৰ্ভাগ্যজনক